উজনি অসমত মিয়াৰ বিৰুদ্ধে ফটুৱা অব্যাহত। মিয়া নহলেও চলি যাব উজনি অসম। ঢিঙত খিলঞ্জীয়া এগৰাকী কিশোৰী মিয়াৰ হাতত ধৰ্ষিতা হোৱাৰ পাছতেই জ্বলি উঠিছিল উজনি অসম। আৰম্ভ হৈছিল মিয়া খেদা অভিযান। দলে দলে মিয়াই এৰিছিল উজনি অসম। মিয়াই উজনি অসম ত্যাগ কৰাৰ লগে লগে ব্যাপক চৰ্চা চলিছিল। উজনিৰ উন্নয়ন স্তব্ধ হ'ব, শ্ৰমিকৰ অভাৱত বন্ধ হ'ব উজনিৰ ইটা ভাটাকে ধৰি বিভিন্ন উদ্যোগ। কিন্তু উজনিৰ জাতীয়তাবাদী দল সংগঠনসমূহে ইয়াক আখ্যা দিছে ভ্ৰান্ত ধাৰণাৰূপে। উজনি অসমলৈ মিয়া নাহিলেও স্তব্ধ নহয় উন্নয়ন। জাতিতকৈ ডাঙৰ নহয় মিয়া। গোলাঘাটত এই মন্তব্য কৰিলে টাই আহোম যুৱ পৰিষদে। টাইপাৰ নেতৃত্বই উজনি অসমৰ ইটা ভাটাত মিয়া শ্ৰমিক নিয়োগ নকৰিবলৈ ইটা ভাটাৰ মালিকসকলকো জনালে আহ্বান। ইফালে বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলীয়ে মিয়াসকলৰ কামৰ প্ৰতি ধাউতি দেখি অভিভূত হৈ পৰে। মিয়াক টেলেণ্ট আখ্যা দি চেয়াৰমানে উজনিৰ লোকসকলক তেওঁলোকৰ মতে চলিব দিব লাগে বুলি মন্তব্য কৰে। আমি বিগত সময়ত আমি বহুত বছৰ 10 বছৰ আগত আমি দেখিছোঁ উজনি অসমৰ যি ইটা ভাটা আছে সেই 10 বছৰ আগত কোনো মিয়া মুছলমান কৰ্মচাৰী হিচাপে বা শ্ৰমিক হিচাপে আমাৰ নাছিলে। তাৰ আগতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ কৰ্মচাৰী স্থানীয় লোকসকলক লৈ কাম কৰি আছিলে। কিন্তু মিয়া মুছলমানৰ হৈছে ব্যৱসায় কিছুমান স্বাৰ্থত তেওঁলোকে কাম কৰি আছে। মালিকসকলে কি কৰে, মিয়া মুছলমান আহিলে তেওঁলোকক কম পইচাত আচলতে কামত খটাব পাৰে। এইটো এটা তেওঁলোকে সুবিধা লৈ আছে। এতিয়া ধৰক আমাৰ স্থানীয় এজন শ্ৰমিকক যদি 500 টকা দিবলগীয়া হয় তেতিয়াহ'লে সেই মিয়া মুছলমান তেওঁলোকে 300 টকা বা 250 টকা তেতিয়া তেওঁলোকে কামত খটাব পাৰে। এই সুবিধাটো কিন্তু তেওঁলোকে বিগত সময়ত লৈ থকা হৈছে। আমি এটা কথা স্পষ্ট কৰি দিওঁ যে আমাৰ আজিৰ পৰা ধৰক 20 বছৰ আগৰ যিবোৰ ঘৰ বা 15 বছৰ আগৰ যিবোৰ ঘৰ বা যিবোৰ ৰাস্তা বনিছে তাত কিন্তু কোনো মিয়া মুছলমানে তেওঁলোকে ৰাস্তা বনোৱা নাই, কোনো ঘৰ বনোৱা নাই। আমাৰ স্থানীয় যিসকল মিস্ত্ৰী আছে, যোগালী আছে, তেওঁলোকে কিন্তু ঘৰ বনাইছে। এটা নতুনকৈ এটা আচলতে সুবিধা লৈ লৈছে। এয়া হৈছে মিয়া মুছলমান নহ'লে উজনি অসমৰ আচলতে স্থগিত হৈ যাব উন্নয়ন। এই কথাটো সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। আৰু এই আচলতে জাতিতকৈ আচলতে মিয়া ডাঙৰ নহয়। গতিকে জাতি ৰক্ষা প্ৰথম কথা, তাৰপিছতহে আমাৰ উন্নয়নৰ কথা আহিব। গতিকে মই এটা কথা আহ্বান জনাওঁ যে এই আচলতে যিটো ভ্ৰান্ত ধাৰণা সৃষ্টি কৰিছে উজনি অসম আচলতে সম্পূৰ্ণ ধৰণে প্ৰগতিশীল ধাৰাটো অব্যাহত নাথাকিব, স্থগিত হৈ যাব সম্পূৰ্ণ নিৰ্মাণ ক্ষেত্ৰত। এই কোনো ধৰণৰ কথা নহয়, এইটো এটা ভুৱা এটা বাৰ্তা প্ৰেৰণ কৰি দিয়া হৈছে। গতিকে আমি বাৰে বাৰে কৈছোঁ যে অসমীয়া যিসকল মুছলমান ব্যক্তি গৰীয়া মৰীয়া দেখি জলহা তেওঁলোকৰ আমি একো আপত্তি নাই, তেওঁলোক আহিব পাৰে, তেওঁলোকে কাম কৰিব পাৰে। কিন্তু উজনিৰ মানুহে আপোনালোকক বিচৰা নাই। অন্তত কিছু সংগঠনে যেনেকৈ উৎপাত কৰি আছে, মিয়া জনগোষ্ঠীৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে অনাকাংক্ষিতভাৱে তাত নোযোৱাটো উত্তম। আপোনালোকে অসমৰ বাহিৰত কাম কৰিবলৈ যাওক, আপোনালোকে ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক। আমি কাৰো সৈতে যুদ্ধ কাজিয়া কৰাৰ দৰকাৰ নাই। শ্ৰমৰ মূল্য আছে, সকলোতে পাব। উজনিৰ ভাইসকলে তেওঁলোকে নিজে চব্জি বেপাৰ লেবাৰ আদি কৰিব খুজিছে, আমি তেওঁলোকক শুভেচ্ছা জনোৱা উচিত। মই মিয়া জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে লেবাৰ হোৱাৰ কাৰণে বা মাছ বিক্ৰী কৰাৰ কাৰণে, চব্জি বিক্ৰী কৰাৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে। আপোনালোকে প্ৰতিযোগিতা কৰক IAS হোৱাৰ কাৰণে, ডক্টৰ হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে, চাইণ্টিষ্ট হোৱাৰ কাৰণে। ধন্যবাদ। ইফালে একেটা অনুষ্ঠানত বাঘবৰ সমষ্টিৰ বিধায়কজনৰ পৰা সাংবাদিকে শৃংখল চলিহা সম্পৰ্কত জানিবলৈ বিচাৰিলে প্ৰতিক্ৰিয়া। ইয়াতেই শৃংখলক চেলেঞ্জ দিলে চেয়াৰমানে। কিছুমান ভতুৱা কুকুৰ আছে, নিজৰ গলিতে শ্বেৰ বুলি ভাবে। সেই ভতুৱা কুকুৰৰ বিষয়ে মই কিবা কৈ মোৰ মুখখন মই অপবিত্ৰ কৰিব নোখোজোঁ। ধন্যবাদ ছাৰ। মিয়া আৰু খিলঞ্জীয়াৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ উত্তৰ দি কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমানে শৰাই তামোল পানেৰে উজনিৰ লোকে মিয়াক আদৰণি জনাব লাগে বুলি মন্তব্য কৰা আশ্ৰাফুল হুছেইনৰ বক্তব্যৰো বিৰোধিতা কৰে। নগৰবেৰাৰ পৰা বিল্লাল হুছেইনৰ সহযোগত গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰ সৈতে পংকজ হাজৰিকাৰ ৰিপৰ্ট NB নিউজ।